মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক শিকাবলৈ গৈ আছো ইউজেছ অফ ডেফিনাইট আৰ্টিকল। আগৰ ভিডিঅ'ত আমি শিকি আহিছো যে আৰ্টিকল কি হয়, আৰ্টিকল কেই প্ৰকাৰ আৰু কি এই গোটেইখিনি শিকি আহিছো। এই ভিডিঅ'টোত আমি শিকিম ইউজেছ অফ ডেফিনাইট আৰ্টিকল। আৰ্টিকল দুটা আছিলে, ডেফিনাইট আৰ্টিকল আৰু ইনডেফিনাইট আৰ্টিকল। আৰু ডেফিনাইট আৰ্টিকল কি? ডেফিনাইট আৰ্টিকল হ'ল দা। তো দা ক'ত ইউজ হয়, কেতিয়া ইউজ হয়, গোটেইখিনি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিম। ঠিক আছে, 1 নম্বৰত চোৱা, নিৰ্দিষ্ট কৰি বুজাবলৈ দা ব্যৱহাৰ কৰা হয়। লগতে এক্সাম্পলো দি দিছো। নিৰ্দিষ্ট কৰি বুজাবলৈ দা ব্যৱহাৰ কৰা হয়, যেনে দিছ ইজ দ্য হাউচ হুৱেৰ আই লিভ। 2 নম্বৰত আছে, যিটো বস্তু পৃথিৱীত মাত্ৰ এটাই আছে তাৰ নামৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হয়, মানে ডেফিনাইট আৰ্টিকল ব্যৱহাৰ কৰা হয়। যেনে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। 3 নম্বৰত আছে, ছুপাৰলেটিভ ডিগ্ৰীৰ আগত দা ব্যৱহাৰ কৰা হয়। যেনে ৰাম ইজ দ্য বেষ্ট বয় ইন আৱাৰ স্কুল। 4 নম্বৰত আছে, গোটেই জাতিটোক বুজাবলৈ ছিংগুলাৰ নাম্বাৰত থকা কমন নাউনৰ আগত দা ব্যৱহাৰ কৰা হয়। এক্সাম্পল আছে, যেনে দ্য ডগ ইজ এ ফেইথফুল এনিমেল। 5 নম্বৰত আছে, নদী, দ্বীপ, সাগৰ, মহাসাগৰ, পৰ্বত, জাহাজ, বাতৰি কাকত আদিৰ নামৰ আগত দা ব্যৱহাৰ কৰা হয়। যেনে দা গংগা, দা ব্ৰহ্মপুত্ৰ, দা ইণ্ডিয়ান অ'চেন, দা টাইটানিক এটচেট্ৰা। ঠিক আছে। 6 নম্বৰত আছে, পবিত্ৰ ধৰ্মগ্ৰন্থ আৰু পুৰণি মহাকাব্য আদিৰ নামৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হয়। যেনে দা বেদাছ, দা ৰামায়ণ এটচেট্ৰা। 7 নম্বৰত আছে, বিশেষ অৰ্থযুক্ত দেশ, প্ৰদেশ আৰু বিশ্ববিখ্যাত সংস্থা আদিৰ নামৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হয়। যেনে দা USA। USA হ'ল ফুল মিনিং হৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকা। তাৰপিছত দা UK এটচেট্ৰা। UKৰ ফুল মিনিং হৈছে ইউনাইটেড কিংডম। ঠিক আছে। 8 নম্বৰত আছে, বিখ্যাত প্ৰাসাদ আৰু অট্টালিকা আদিৰ নামৰ আগত দা ব্যৱহাৰ কৰা হয়। যেনে দা তাজমহল, দা পাৰ্লিয়ামেণ্ট হাউচ এটচেট্ৰা। 9 নম্বৰত আছে, বিখ্যাত ঐতিহাসিক ঘটনা আদিৰ নামৰ আগত দা বহে। ঠিক আছে। বিখ্যাত ঐতিহাসিক যিবিলাক ঘটনা আছে তাৰ নামৰ আগত দা বহে। যেনে দা ফ্ৰান্স ৰিভলিউশ্যন, দা গ্ৰেট ৱাৰ। 10 নম্বৰত আছে, জাতিৰ নামৰ আগত দা বহে। যেনে দা ইংলিছ জাতিটোক বুজাইছে, দা ফ্ৰান্স এণ্ড দা জাপানিজ এটচেট্ৰা। তাৰপিছত 11 নম্বৰ, দল, সম্প্ৰদায় আদিৰ নামৰ আগত দা বহে। যেনে দা জনতা পাৰ্টি, দা কংগ্ৰেছ পাৰ্টি এটচেট্ৰা। 12 নম্বৰত আছে, ভাষাৰ নামৰ আগত সাধাৰণতে দা নবহে, কিন্তু ভাষাৰ নামৰ পাছত লেংগুৱেজ শব্দটো উল্লেখ থাকিলে দা বহে। যেনে দা আছামিজ লেংগুৱেজ। 13 নম্বৰত আছে, কম্পাৰেটিভ ডিগ্ৰীৰ আগত দা বহে। যেনে দা মোৰ, দা বেটাৰ এটচেট্ৰা। 14 নম্বৰত আছে, কমন নাউন হিচাপে ব্যৱহাৰ হোৱা প্ৰপাৰ নাউনৰ আগত দা বহে। যেনে কালিদাস ইজ দা শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। 15 নম্বৰত আছে, নাউন হিচাপে ব্যৱহাৰ হোৱা এডজেক্টিভৰ আগত দা বহে। যেনে দা ৰিচ আৰ নট অলৱেজ হেপী। তো এই ভিডিঅ'টোৰ পৰা তোমালোকে শিকিলা কেনেকৈ ডেফিনাইট আৰ্টিকল দা ব্যৱহাৰ কৰা হয়।